বিশ্ৰী আছো কিয় নাই কি কৈছি নাই এনেই ঘূৰি ফুৰিছোঁ প্ৰাকৃতিক সৌন্দৰ্যৰ আজি উপভোগ কৰিছে হয় না হয় হয় প্ৰাকৃতিক সৌন্দৰ্যৰ আজিৰ মাজত মন প্ৰাণ পুলকিত হৈ উঠে হওক মানে মই তোমাৰ লিখিত শুনিয়ে গম পাইছোঁ আৱেগিক হৈছে হয় মই পুলকিত হওঁ শিহৰিত হওঁ আৱেগিক হওঁ মই নষ্টালজিকো হওঁ মই আৰু বহুত কিবা কিবি হওঁ প্ৰেমৰ নাই হ'ব খোজে মন পাতলামি হয় আপোনাৰ কি হয় মই ক্ৰোধান্বিত হওঁ ব'লা গৈ থাকোঁ ব'লা ভাইটি চিপছ এটা দিয়াচোন এইটো লওক 10 টকা ন হয় অ বন্ধু কোৱা পাহাৰৰ মাছখিনি চাই আহোঁ আহক নালাগে পাহাৰ ইমান ঠৌগা লাগে পাহাৰ দূৰৰ পৰাহে শুৱনি যাওঁ আহকহে জংঘলৰ মাজত মস্ত ভাল লাগিব আপেলৰ গাছ কমলাৰ গাছ পাবা পাৰোঁ কোনো দৰকাৰ নাই চাওঁ হাতখনে আছো মূল্য নেৰো হাত কোনোবাই যদি তাইও নেটখে আহকহে অলপ ফুৰো আহক অ চিন্তা চিন্তা আকলা আপুনি ক'ত ঘূৰি আছো এনাই ঘূৰি আছো তোমাৰ লগত কথা আছিল হা যি কথা পাতে মদ নাখকে বাধ্য কিন্তু অ চিন্তা শুনা অ চিন্তা বান্দাৰ ঘৰত জাখলাই নাই ভুগুল থাকে পঠাই দিব তিৰিৰ লগত কথা পাতি চেনি খাই আছা তোক আজি কাটিম মই Why it is that? কিয়ে পঞ্চা মিটি খাবাইছা অ হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার মোকো দেখ হ্যাপি নিউ ইয়ার ভাই কথা বেয়া হৈছে কিন্তু কি ভাই হ্যাপি নিউ ইয়াৰত মাল চাল খোৱা কথা বেয়া হৈছে একলা খাবা নালাগে ফুটিতে খাইছোঁ মদ স্বাস্থ্যৰ কাৰণে কিমান হানিকাৰক জানো না তন্তে তুমি কি কৰিবা একলা নাখবি দি নাপে নাপে বেলেগক নীতি শিক্ষা দি ইয়াতে মাল খাই আছা বল 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 দেৰি হৈছে বল 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 ভালে আছ একো বেয়া নহয় মই কেনে আছো নুসুধ নেকি কুৱে বাৰ লগোৱা লিখছো মদে মাংসই খাই আছে ভাল দিন চলি আছে বুলি জানো ঐ ভাত খাব হ'ল ভোলা ক'লে ক'ল ক'ত বা গেল মই লাগবা নাই মই বহুত সময় দেখা নাই এই মদ খাই বেছি ৰাগি হয় ক'ৰবাত গাহৰি পোৱা আদি পৰি থকা নাইতো মাথা বিহে থাকা বুলি সি আজি মাল চাল খোৱা নাই অ আহক আহক খাবা লাগে চিন্তা হৈ গ'ল নহয় ভোলা বা ক'লৈ গ'ল কি কয় দিয়ক আহক আহক বিচাৰো আহক ব'লক জানটো 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 হাও কি পিকনিকৰ পৰা আহি পালা মই গুচি আহিলো ৰা গাড়ীত মাই হাত পিছত আহিব কে তুমি ভাত খাইছ না নাই খোৱা ৰ'ব খুমটি আহি গৈছিল ভালে হৈছে দা দুৱা একেলগে খাওঁ আপুনি পিকনিকত খোৱা নাই খনাই কিয় খোৱা নাই মই তোমাক এৰি একলাই খাব নোৱাৰো জানটো ইয়ে কি মানুহে আপুনি জানটো এই দেখিছ পিকনিকৰ পে ভাত খোৱাটো লৈ আহিছো এটা কাম কৰো জ্বলা বাৰীত দেখিন গাছৰ তলত বহি পেলাই খাওঁ জ্বলা একদম পিকনিক খোৱান লাগিব জানো না যাওঁ জ্বলা মস্ত সদস্য স্বামী ভাল বনছি দে মাংস না হ'ব ৰ'ব দালিখানা দিয়াকে খাই লওঁ মস্ত সোধ লাগছে
বৰ স্বামী আপুনি যে মোৰ কাৰণে আনছি মস্ত ভাল লাগছি হে আপুনি মোক ইমান ভাল পায় আমাৰ মুখ্য সত্ত্বেও যে আপুনি মোক গেলি আনছি কিয় নিমা তোমাৰ কাৰণে তুমি মোৰ গানটো জানো না মাছ খ মস্ত হৈ ৰৈছি জালি খান তই কিন্তু পিকনিকত আজি কি পিকনিকত আজি জয়াৰ হাতত ধৰি ঘূৰা ফুৰা কৰিব নালাগিছিল এই বৰ জেদিও তাই ইমান ক'লো নধৰিবলৈ নাই তাই নেৰে জেদ ধৰিবই এই হাতত ধৰাটোৱেতো তোৰ এতিয়া বদনামী হ'ব কিমান ক'লো মানিলেহে আৰু তয়ো কিন্তু আজি ৰীতাৰ লগত ৰীতাক মই হাতত ধৰা চান্সেই দিয়া নাই ৰীতা হ'ল পিকনিক পাৰ্টিটোৰ আহ্বায়িকা মই হ'লো মুখ্য উপদেষ্টা হিচাপ নিকাচৰ কথা পাতিবই লাগিব দেচোন আই ঐ দেহি হিচাপ নিকাচৰ কথা পাতিবলৈ একেবাৰে নৈ সিপাৰ পাবগৈ লাগেনে মোৰ কথা বাদ দে কিবা খং উঠিব বিয়া কৰাই ল'ম বাপেকে ময়ো বিয়া কৰাই পেলাম এ বঢ়িয়া কিয়ে ই ডিক্লেয়াৰ কৰি দিলে কি নহয় মই ক'লো মানে কি ই এনাউন্স কৰি দিলে জয়া কি বিয়া কৰাব কি কয় ভাই 31 ডিচেম্বৰ গেল পিকনিক গেল ইবাৰ বুধেৰ বিয়া বঢ়িয়া হ'ব ভাই নহয় মই ক'লো মানে কি জেদত ক'লো মুঠতে বুধেশ্বৰৰ বিয়া ফাইনেল ঐ বৰলা হ'ব দে বিয়া পাতি দিম বাৰু ভোলা কৰ্ম তই যে হঠাৎ মাছ মাংসৰ টোপোলা বান্ধি লৈ ফুটি দিলি মালতী কেৰি খাব বেয়া লাগিলে তহঁত দুয়োটাৰে প্ৰেম কিন্তু মানি গৈছে দেই চব এখেতে ধৰি হৈছি কি মোৰ কাৰণে নহয় যি কি আপুনি জিংকে জয়াক হাতত ধৰি ঘূৰি ফুৰছি ধকে মালতী গেলি মনত পৰি গৈছি মোৰ স্যার ও স্যার কি কাম আছিলে স্যার আহিলি ব কক কাম আছিলে এনেই বহ কথা বতৰা পাতো ভোলাকো মাতছি নাকি নাই মতা কিয় সুধিলি নহয় মানে মোক মাতছি যি তোক মাতিলো বুলি লাক মাতিব লাগিব বুলি কিবা কথা আছে নেকি মই আৰু ভাবলো কি ভাবিলি দিনত আপুনি নাখলাক কি ক মাছে মঙহে একদম ডকচি খাইছো সেই খৰ কথা কোৱা নাই স্যার পিকনিকত আপুনি একটা পাও নাখলাক প্ৰেমলতাৰ ঘৰত নাখলাক হয় না প্ৰেমলতাক মই ভয় কৰোঁ এই পাখণ্ড মই কিয় ভয় কৰিম প্ৰেমলতাক তে একটা পাও কিয় নাখলাক চা মোৰ ষ্টুডেণ্ট আছে ভোলাৰ মাক আছে কনকী বাই আছে হাফিজ খিলি আছে জয়া সুনীতা এইবোৰ আছে থাকলি কি হ'ল আমি দেখো বিন্দাছ খাইছো এই মোক তহঁতৰ নিচিনা গ্ৰেডলেছ মত আহি বুলি ভাবিছ নি বাদ দিয়ক সেই গ্ৰেড ড্ৰেছৰ কথা স্যার কিবা খাই যদি কক পইচা দিয়ক লৈ আনো এই নাই নেখাওঁ নেখাওঁ চাহ দুকাপ বাগগে যা হেৰি নহয় আহোঁতে কিবা ক'লে নেকি কোনি প্ৰেমলতাই তোৰ ওচৰত বহিছিল নহয় আকৌ কোৱা নাই কথা আছে বুলি তোক যে মাতি নি তাইৰ ওচৰতে বহুৱালে কি ক'লে আকৌ কোৱা নাই হে বাপা হেৰে মাল খাই আছো না চিটত বহাৰ লগে লগে ঘুমটি আহি গৈছি এতিয়া আহিয়ে সাৰ পাইছো আকৌ কোৱা নাই একোৱে কোৱা নাই নে বহাৰ লগে লগে কিবা এটা কৈছিল এই কি কৈছিল হেডমাষ্টাৰৰ ওচৰত বহিবা পাৰে সেয়ে আপোনাকো মই বহিবা ক'লো কি কাম আছিলে জ্বৰতি মোৰ টোপনি নাহিলে ভাই বৰেৰ পৰা সাৰ পাইছো মিগুৰ মাহিব আগৰ গেল মাকৰ অসুখ বোলে সেই কোনজাতে টোপনি নাহিল নহয়ে কিয় টোপনি নাহিল দিনতে দুটা ইমান মাৰি দিলি হল হৈ নহয়ে মদে দি গা ধুই ঘুমালিও মোৰ টোপনি নাহিল হৈ যি চিন্তা সোমাইছি মোৰ এইগিলাখান চিন্তা লৈ পেলাই তই টোপনি মাৰিবি কি চিন্তাই কোনোবা খানা খুৱাব খাম কোনোবাই পিকনিকত নিব যাম ইনকে জীৱনটো যাব আমাৰ নাযাওঁ তোৰ চিন্তা সোমোৱা নাই সোমাইছি কৈছোৱে দেখোন ভাল গুৰু এজন ধৰি চোৰ ভিত্তিটোকে ভালকে ধৰো চোৰ বৃত্তি না এটা কাম কৰবি পিতলৰ ভৰি খোৱা মেচিনটো আছে যেতাই ডাকাইতিকে কৰবি না কি দেই নৰা কোবে মাৰিব ক'বা আমিও গুইলে মাৰিম সঁচাই কৈছো পিষ্টলটো ক'ত থৈছা সেইটো নাই থানাত জমা দিছো সেইটো নাই যিহেতুকে চুৰ কৰাই ভাল হ'ব ময়ো সেই চুৰ কৰা গুৰুদেৱক বিচাৰ খাচাৰ কৰোঁ যা চাহ কাপ খাং যা পৰৰ খাওঁ খাওঁকে থাকা ন তই চুৰ কৰিম যিহেতুকে জিন্দেগী এবাৰ পৰৰে খাব লাগিব ভাত চাত নাখৈ
পুৱাৰ ভাত আলু বাংনা পুচ্ছা নাই পুৰা হলি কিহেদি খাবি মাংসই দি মাংস এই পুৱাই ক'ৰ পৰা পালি মাংস মই আনছো দিয়ক মাংস কিনো কয় এই বৰে পুৱাই মাংস আনছা কালিয়ে আনছো দিয়ক মাংস ক'ৰ পেৰেনে পিকনিকৰ পেৰেন মনে মনে আনছো হাও পিকনিকৰ পেন তই মনে মনে মাংস আনছা কিয় এনে গুনাহ কৰিলিয়ে একো গুণা নহয় দিয়ক কিনো কয় চুৰ কৰি আনলি গুনাহ নহব চুৰ কৰি আনা নাই হে মনে মনে আনছো তাকেতো কয় চুৰ কৰা কিয় আনলি কি ভাবি আনলি মই মাংস ভাজি আছো ইও এখন প্লেট আনে সিও এখন প্লেট আনে চবকে মাংস লাগে এভেল মাংস চবৰে মতেদি খাইছে আপনি তো মদেদি মাংস খোৱা নাই খালি আপনিও খালা গৈ সেইকাৰণে আপোনাৰ আৰু মোৰ ভাগৰ মাংসখিনি থোৱা তাত ভৰে বেগত সোমাই থৈছো এথেন গৰম কৰি পুৱাৰ ভাত খাম আহক এথেন গুড মৰ্ণিং মেডাম মৰ্ণিং ডেকা মেডাম যোৱা কিছুদিন ধৰি গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীক লৈ মানুহ এজনে জুৱাৰ আড্ডা পাতিছে ময়ো শুনিছো মেডাম চলিমাহাক লুটি নহকলাক বোলে কি চাই আছে তেনেহ'লে মিছা কথা কোৱা নাই মেডাম মই সেইগিলা আকৌ দেখা নাই সেইটো কথা জানি শুনি মোক কোৱা নাই কিয় আমিতো ইয়াত এইটো গম পাব লাগিছিল নে সদৰ থানাৰ পৰা ফোন কৰি মোক জনাব লাগে কওক আমি আগে গম পাব লাগিছিল দক মই কিয় গম পোৱা নাই মই গম পাইছো দক সদৰ থানাৰ পৰাই সুধলি মই গম পাওঁ বুলি কম দক তেনেহ'লে মই কিয় গম পোৱা নাই সেইটো আপুনিহে গম পাব মই কি গম পাম আপুনি কিয় গম পোৱা নাই সেইটো আপুনিহে গম পাব আপুনি মোক জনোৱা নাই কাৰণে মই গম পোৱা নাই এতিয়া জানালো দক মোক জনাব নালাগে এই মক্কেলটোক যিকোনো প্ৰকাৰে মোৰ আগত খাৰা কৰক যাওক কুইক হ'ব দক মেডাম কি খবৰ খোকাধৰা আছো ছাৰ ভালে আছে আপোনালোকৰ আশীৰ্বাদত ভালেই আছো ছাৰ পিকনিক কেনেকুৱা পালে বৰ এনজয় কৰিলোঁ ছাৰ পিছে ভোলা ডাঙৰীয়া আৰু কেপা ডাঙৰীয়া মদ খাই অলপ আমনি কৰে যোৱাকালি কৰা নাছিল নেকি ইমান বনত বাঘ নাথাকিলেও মনত বাঘ থাকে নহয় ছাৰ মানে মদ খালে কেপা ডাঙৰীয়া আৰু ভোলা ডাঙৰীয়াহঁতে মোক বৰ টৰ্চাৰ কৰে সেই ভাৱটো মনত থাকি গ'ল সেইটো কথা হয় ছাৰ মদ খালে দুয়ো বৰ লেতেৰা হয় গাহৰি সদৃশ হৈ পৰে ছাৰ কথাষাৰ আপোনাকহে ক'লোঁ দেই ছাৰ ভোলা ডাঙৰীয়া কেপা ডাঙৰীয়াক নক'ব শুনিলে মোৰ কলিজা খাব নকওঁ কিয় কম কওকচোন আহোঁ ছাৰ ভাল এক মিনিট খোকাধৰা কওক ছাৰ যোৱাকালি প্ৰেমলতাৰ লগত বহুত সময় কথা পতা দেখিলোঁ পিকনিকত নে ছাৰ কি কথা পাতিলে বহুত কথা পাতিলোঁ ছাৰ কি বহুত কথা দেশৰ মুদ্ৰানীতি চাকৰি বাকৰি মূল্য বৃদ্ধি হাঁহৰ কণী সাৰ দিয়া শাক পাচলি এইবোৰৰ বিষয়ে আলোচনা কৰিলোঁ ছাৰ সামাজিক কথা হয় ছাৰ পুৰা বেঙেনাৰ কথা বহুত সময় আলোচনা কৰিলোঁ ছাৰ আজিকালি প্ৰেমলতাই পুৰা বেঙেনা খাই বৰ ভাল পায় নহয় সিদিনা পুৰা বেঙেনাৰ মাজত পোক এটা ওলাল হেনো মোৰ কথা একো সোধা নাই নাই সোধা ছাৰ নট এ ছিংগুল ৱৰ্ড তাইক ক'ব তাইৰ মূৰত পোক হৈছে বেঙেনাত পোক হোৱাটো সাধাৰণ কথা হেল্ল' বৌ কি চিন্তা কৰি আছে হে আকৌ চিন্তা কৰা নাই ৰবা এনাই বহি আছো কাষেৰে অহা মানুহ না হয় যাই পেলাই কিয়নো বাট লগে ফুৰো গেলিও চুবা নৰো গেলিও চুবা নৰো তাতকে এনেকে বহি আছো দে পিকনিকত যাবা নল্লাক হয় না তুমি গেছলা না মই গেছলো তেওঁতকে বিজেল ধৰি ৰাগ নুতলে বাদে কি ৰাগ তোলালো হে আপোনাক মোক তুমি পিকনিকত দেখছিলা নাই দেখা তে আৰু কে বিজেল ধৰছ পিকনিকক যাবা নল্লাক আপনি হয় না সেইটো সুধাৰৈ খং উঠলাক উঠফুটো জানা কথাটো আৰু কে সুধবা লগা হল নাওমান পাহাৰান হৈছিলো আৰু মনত পেলাই দিলাক বৌ চৰি দা ডাবুল চৰি হ'ব দে চৰি বৈঠা এতিয়া মাৰবা নালগে কয় এতিয়া কি কবা খুজিছিলা কথাটো সঁচা না মিছা হে কি সঁচা নে মিছা মিষ্টাৰ শিৱসাগৰত যোৱাটো কোনি হেল্ল' মই মিহিৰাম চুতীয়াৰ কথা সুধছো কবাতো নৰো ঘৰৰ পৰা যাওঁতেতো শিৱসাগৰক যাম বুলিয়ে কৈ গেছি এতিয়া বাটতে যদি কোনোবাই বেলেগ খুলি আছে কেনেকে কবা বৌ কোনোবাই খুলি আছে নাকি কবাতো নৰো তাকে কলো দেখোন কোনোবাই খুলি পাতছি আপুনি জানে দক তুমিও গোটাই মস্ত আবেৰি কি আবেৰি হে খুলি পাতা বুলি মই কোৱা নাই যদি খুলি পাতছি তেতিয়া কি হব
খুলিত যায় যদি উমনিত পৰে তাকে কলো কি মইনা মানুহ অমনিত পৰে ব ধেই কৰ কি কোৱা তুমি মোক খকলে আবেৰি বুলি কোৱে যিও দেখা গেছি ইতা তুমি মোতকে 10 গুণে আবেৰি দেখো না মোৰ কথা গেলা মনত ৰল না মনত ৰৈছি ৰ'ব কিন্তু বুজিহে নাপলো তোনাৰ খুৰী মানে মাইৰে